গৰুখুটিত ৭৭,০০০ বিঘা ভূমিত উচ্ছেদ চলাই কি এক অমানৱীয় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু তাৰ পিছত বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত গৰুখুটি প্ৰকল্পৰ আৰম্ভ কৰা হৈছিল। ২৫ কোটি টকা আৰম্ভণিতে ব্যয় কৰা হৈছিল। তাৰ পৰৱৰ্তী সময়ত বা কিমান ব্যয় কৰা হ'ল। এতিয়া কথাটো হ'ল গৰুখুটিৰ পৰা কিমান লাভ হৈছে, গিৰগাঁৱে লাভ দিছে নে দিয়া নাই, গৰুখুটিত গিৰগাঁও কিমান আছে, এই কথাবোৰ সুধিব লাগিব। এই কথাবোৰ পোহৰলৈ আহিব লাগে। এই কাৰণে আহিব লাগে মানে আপোনাৰ গাখীৰৰ ব্যৱসায় কৰি ব্যক্তিগতভাৱে দেই, চৰকাৰীভাৱেও নহয়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে এটা বছৰত ১৬% আয় বৃদ্ধি কৰিছে। গতিকে তেনেস্থলত গৰুখুটিত কমচে কম ৬০% আয় বৃদ্ধি হ'ব লাগে, হৈছে নে হোৱা নাই, এই কথাবোৰ পদ্ম হাজৰিকাই জনাব লাগে। আনহাতে সৰ্বাধিক সংখ্যক গিৰগাই ক্ৰয় কৰা বাবুল নাথৰ বোলে গৰু ফাৰ্মখনেই নাই, অস্তিত্বই বোলে বিচাৰি পোৱা নাই। বাবুল নাথে ক্ৰয় কৰা ৩০ গৰাকী গিৰগাই কাৰ ফাৰ্মলৈ গ'ল, এই তথ্যবোৰ খান্দিব লাগে, উলিয়াব লাগে প্ৰতিদিন টাইমে। আনহাতে নীৰজ বৰা জামুগুৰিহাটৰ তেওঁ কিনিছিল ৩০ গৰাকী, সেই কেইগৰাকীৰ বোলে কোনো সন্ধান নাই। সেই ফাৰ্মখন ক'ত, গৰুবোৰ ক'ত আছে, এই গৰুবোৰ কিবা কাৰণত পদ্ম হাজৰিকাৰ ফাৰ্মলৈ গৈছে নেকি, এই তথ্যবোৰ পোহৰলৈ আনিব লাগে, খান্দিব লাগে। কাৰণ আমি জনাত গৰুখুটিত যিমানে আপোনাৰ গিৰগাই হ্ৰাস হৈছে সিমানে বাঢ়িছে পদ্ম হাজৰিকাৰ প্ৰতিষ্ঠানত। গতিকে এই কথাবোৰো সাধাৰণ জনতাৰ সন্মুখলৈ অনাটো দায়িত্ব অসমৰ সংবাদ মাধ্যমসমূহৰ।